নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ চেনেললৈ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা নৈতিকতাপূৰ্ণ কাহিনী লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ কাহিনী মহামুনি আৰু তিনি শিষ্যৰ কাহিনী। এখন সুন্দৰ ফলে ফুলে জাতিষ্কাৰ আশ্ৰম, য'ত বাস কৰিছিল এজন মহামুনিয়ে। সেই আশ্ৰমতে তিনিজন শিষ্যই মুনিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবৰ বাবে বাস কৰিছিল। তিনিওজনে পৰম কষ্টেৰে শিক্ষা সমাপ্ত কৰাৰ পিছত তিনিওজন শিষ্যই মুনিৰ ওচৰলৈ গৈ ক'লে, গুৰুদেৱ, এতিয়া আমাৰ শিক্ষা সম্পূৰ্ণ। আপোনাৰ এই দান আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু আপোনাৰ এই ঋণ পৰিশোধ কৰাৰ ক্ষমতা আমাৰ নাই। তথাপিও আমি আপোনাক গুৰু দক্ষিণা দিব বিচাৰিছোঁ। হে মুনিবৰ, আপুনিয়ে কওকচোন, দক্ষিণা হিচাপে আপুনি আমাৰ পৰা কি বিচাৰে? তেতিয়া মহামুনিয়ে হাঁহি এটা মাৰি ক'লে, হে বালক, মই তোমালোকৰ পৰা কোনো ধৰণৰ দক্ষিণা ল'ব নিবিচাৰোঁ। তথাপিও যদি তোমালোক সকলোৱে মোক গুৰু দক্ষিণা দিব বিচাৰিছা, তেন্তে কালিলৈ অলপমান গছৰ শুকান পাত আনি মোক দিবা। তেতিয়া শিষ্য তিনিজনে মৃদু হাঁহি এটা মাৰি ভাবিলে, শুকান পাত অনাটো কি ডাঙৰ কথা। গুৰুৰ আদেশ মানি পিছদিনা ৰাতিপুৱা তিনিওজন শিষ্য দক্ষিণাৰ বাবে শুকান পাত সংগ্ৰহ কৰিবলৈ ওচৰৰ হাবিলৈ গ'ল। কিন্তু তেওঁলোকে আচৰিত হ'ল যে হাবিত দুই এটা শুকান পাত পৰি থকাৰ বাহিৰে ক'তো শুকান খৰি এডালো পাবলৈ নাই। তাতে বসন্ত মাহ, চাৰিওফালে কুঁহিপাতে মাথো সেউজীয়া পৰিৱেশ। এইদৰে গোটেই হাবিখন চলাথ কৰি ভোকে পিয়াহে জৰ্জৰিত হৈ পৰিল। এই কথা দেখি তিনিওজনেই বৰ বিচলিত হৈ গ'ল আৰু তিনিওজনে আলোচনা কৰিব ধৰিলে যে গুৰুদেৱক দক্ষিণা কেনেকৈ দিব। তেনেতে সন্মুখৰ পৰা এজন খেতিয়ক আহি থকা দেখা পালে, যিজনে মোনা এটাত বহুত শুকান পাত লৈ আহি আছিল। তেওঁলোকে খেতিয়কক লগ ধৰি অনুৰোধ কৰিলে যে হে মহাশয়, আমাক অলপ শুকান পাত দিব নেকি? অলপমান শুকান পাত আমাৰ অতি প্ৰয়োজন। তেতিয়া খেতিয়কজনে ক'লে, এই শুকান পাতবোৰ মই মোৰ জীৱিকাৰ বাবে আৰু ঘৰত খাদ্য ৰান্ধিবলৈ লৈছোঁ, আৰু তোমালোকক এই শুকান পাতবোৰ যদি দি দিওঁ, তেন্তে আকৌ ইমান দূৰ উলটি গৈ শুকান পাত কিনিবলৈ মোৰ অৰ্থ আৰু সময় একেবাৰেই নাই। গতিকে হে বালকহঁত, মোক ক্ষমা কৰিব, মই দিব নোৱাৰিম। কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে। ইয়াৰ পৰা 1 মাইলমান গ'লেই আপোনালোকে এজন মহাজনৰ ঘৰ পাব। তেওঁ এই শুকান পাতৰ ব্যৱসায় কৰে। হয়তো তেওঁ আপোনালোকক শুকান পাত দিব পাৰিব। খেতিয়কজনৰ কথা শুনি তিনিও শিষ্য মহাজনৰ ঘৰলৈ বুলি ৰাওনা হ'ল আৰু এটা সময়ত মহাজনৰ ঘৰত উপস্থিত হৈ তেওঁক শুকান পাত দিবলৈ অনুৰোধ কৰিলে। কিন্তু মহাজনে ক'লে যে মই বিনা ধনৰ বিনিময়ত তোমালোকক শুকান পাত দিব নোৱাৰোঁ, কাৰণ মই এই শুকান পাতেৰে মোৰ ব্যৱসায় চলাইছোঁ আৰু ইয়াৰ পৰা মোৰ পৰিয়াল পোহপাল দিয়াৰ উপৰিও বাকী কাম কৰা বনুৱাসকলক মজুৰি দিব লাগে। গতিকে মোক ক্ষমা কৰিব। তেতিয়া তিনিওজন শিষ্য অত্যন্ত বিচলিত হৈ পৰিল। বহুত মানুহক সোধাত গম পালে যে ওচৰতে এগৰাকী বুঢ়ী আইতা থাকে আৰু তেওঁ শুকান পাত সংগ্ৰহ কৰে। হয়তো তেওঁৰ পৰা পাব পাৰে। তিনিওজনে বুঢ়ী আইতাকৰ ওচৰলৈ গ'ল আৰু তেওঁলোকৰ সমস্যাৰ কথা কৈ শুকান পাত দিবলৈ অনুৰোধ কৰিলে। কিন্তু আইতাগৰাকীয়েও তেওঁলোকক বিমুখ কৰিলে, কাৰণ আইতাগৰাকীয়ে সেই শুকান পাতবোৰৰ পৰা বন ঔষধ বনাইছিল আৰু তাৰ পৰা যি পায় তাৰে তেওঁ ঘৰ চলায়। তেতিয়া শিষ্য তিনিওজন হতাশ হৈ আশ্ৰমলৈ বুলি উভতি আহিল আৰু দুখী মনেৰে গুৰুদেৱক গোটেই কাহিনীখিনি বৰ্ণনা কৰি ক'লে যে তেওঁলোকে নিজৰ দক্ষিণা আনিবলৈ ব্যৰ্থ হৈছে।
তেতিয়া গুৰুদেৱে মিচিকীয়া হাঁহি এটা মাৰি ক'লে, শুনা মোৰ শিষ্যসকল, দক্ষিণালৈ মোৰ অলপো হাবিয়াস নাই। মই মাত্ৰ ক'ব বিচাৰিছিলোঁ যে এই পৃথিৱীৰ কোনো বস্তুকে সৰু বুলি গণ্য কৰা উচিত নহয়। সৰু বস্তুটোৰো নিজস্ব গুৰুত্ব আৰু মূল্য আছে, যাক তোমালোকে অতি সহজেই লাভ কৰিম বুলি অনুমান কৰিছিলা, কিন্তু গোটেই দিনটোৰ কষ্টৰ বিনিময়তো তোমালোক সফল নহলা। মই মাত্ৰ তোমালোকক এটা নৈতিক শিক্ষাহে দিব চেষ্টা কৰিছিলোঁ। তেতিয়া শিষ্যসকলে বুজিব পাৰিলে যে আমি যিবোৰ বস্তুক অতি সৰু বুলি গণ্য কৰোঁ, বাস্তৱত সেইবোৰৰো আছে এটা নিজস্ব স্থান। ধন্যবাদ বন্ধুসকল। আপোনালোকক এটা আজি নৈতিক শিক্ষামূলক কাহিনী পাঠ কৰি শুনালোঁ। অনেকখিনি ভুলভ্ৰান্তি হ'ব পাৰে, আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম। আৰু এনেধৰণৰ ভিডিঅ'ৰ প্ৰতি যদি আপোনালোক আগ্ৰহী, তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি অনুপ্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।